আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা 5টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত বিৰাট এটা ভাল খবৰ আছে সমান্তৰালকৈ বিনামূলীয়া বিদ্যুৎক লৈ ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰো ফাইনেন্সৰ ঋণ ৰেহাইক লৈও ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈও কেবাটাও ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা ডাঙৰ ঘোষণা ৰাজ্যবাসীৰ বাবে বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা লাখপতি বাইদেউলৈকে কেবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিএম সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা পিএম সূৰ্যঘৰ জৰিয়তে 85% পৰ্যন্ত হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল 15 টকাহে আহিব আপোনাৰ বিদ্যুতৰ মাচুল কেনেকৈ আহিব হেয়া ব্যাখ্যা দাঙি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই বিদ্যুতৰ বিল ৰেহাই পাবলৈ হলে পিএম সূৰ্যঘৰ আঁচনিৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু এই সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীৰ বাবে আন এটা ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই সেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ 30,000 যুৱকে দুটা কিস্তিত লাভ কৰিব 2 লাখকৈ টকা এই বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিস্তিত 1 লাখ টকা দিয়া হ'ব আৰু ইয়াৰ পিছত আনটো কিস্তি দিয়া হ'ব অৰ্থাৎ 1 লাখকৈ দিয়া হ'ব দুটা কিস্তি 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে 1000 টকাকৈ 1250 টকাকৈ আৰু 2500 টকাকৈ লাভ কৰিব বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰো ফাইনেন্স আঁচনি ঋণ ৰেহাই পাব হাজাৰ হাজাৰ মহিলাই এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 15 লাখ ব্যক্তিয়ে নতুনকৈ পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে কেবাটাও সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণে 5টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে কি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা সম্পন্ন সৌৰ শক্তি প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিছো এই প্ৰকল্পটো 108 একৰ মাটিত সামৰি ইয়াক স্থাপন কৰা হ'ব আৰু এই প্ৰকল্পটোৰ বাবে 116 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব এই প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে সমান টকা ব্যয় কৰিব আৰু তাৰ ফলত এই প্ৰকল্পটোৰ বিনিয়োগৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শক্তি কোম্পানী আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড AGCL বা আমাৰ অইল ইণ্ডিয়া এই গোটেই অনুষ্ঠানবিলাকে একত্ৰিত হৈ ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ পৰিৱেশ এটা নিৰ্মাণত আমি সকলোৱে একত্ৰিত ৰূপত আগবাঢ়িবলৈ আজি আমি প্ৰচেষ্টা চলাইছো আমি সকলোৱে জানো যে অসমত দ্ৰুত উদ্যোগীকৰণ হৈছে ৰাজ্যৰ মানুহৰ শক্তি ব্যৱহাৰ অৰ্থাৎ ইলেক্ট্ৰিচিটি কনজাম্পশন দিনক দিনে বাঢ়ি গৈছে মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলো সেই সময়ত আমাৰ ৰাজ্যত 1800 মেগাৱাট শক্তি আমাক পিক আৱাৰ্ছত প্ৰয়োজন হৈছিল অৰ্থাৎ গধূলি যেতিয়া সকলোৱে ফেন জ্বলায় এয়াৰ কণ্ডিশ্যন চলায় লাইট জ্বলায় সেই সময়ত আমাক 1800 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰয়োজন হৈছিল
কিন্তু 3 বছৰৰ ভিতৰত সেই প্ৰয়োজনীয়তা বাঢ়ি গৈ আজি 2500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ আমাক প্ৰয়োজন হৈছে অৰ্থাৎ 3 বছৰৰ ভিতৰত ৰাজ্যত উদ্যোগ বঢ়াৰ বাবে বা মানুহে ইলেক্ট্ৰিচিটি আগতকৈ বেছিকৈ খৰচ কৰাৰ বাবে বা লাইট নথকা গাঁওবিলাকত লাইট যোৱাৰ বাবে 600 মেগাৱাট শক্তি আমি আজি অতিৰিক্তকৈ ব্যয় কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে কিন্তু আমাৰ ৰাজ্যখনত আমি নিজে নামৰূপ তাপবিদ্যুৎ প্ৰকল্পকে ধৰি মাত্ৰ 419 মেগাৱাট আমি বিদ্যুৎ উৎপাদন কৰোঁ অৰ্থাৎ আজিৰ দিনত 2100 মেগাৱাট বিদ্যুতৰ বাবে আমি অসমৰ বাহিৰা ৰাজ্যসমূহৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আমাৰ যিহেতু তাপবিদ্যুৎ প্ৰকল্প বা কয়লাৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্প কৰাৰ বাবে বা পানীক লৈ হাইডেল যাক আমি জলশক্তি বুলি কওঁ জলশক্তি উৎপাদন কৰাৰ বাবে বহুত বেছি অৱকাশ নথকা বাবে আমি বৰ্তমান ৰাজ্যত সৌৰ শক্তি উৎপাদনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছোঁ এই সৌৰ শক্তি উৎপাদনৰ বাবে আমি যিমানবিলাক প্ৰচেষ্টা চলাইছোঁ এই গোটেইবিলাক প্ৰচেষ্টা যেতিয়া সফল হ'ব আমি ৰাজ্যত 3645 মেগাৱাট আমি বিদ্যুৎ বা সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম বৰ্তমান ৰাজ্যত 7টাকৈ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত ওদালগুৰি কামৰূপ জিলাৰ বকো কাছাৰ জিলাৰ শিলচৰ আৰু নগাঁও জিলাৰ সামগুৰি এই গোটেইকেইটা প্ৰকল্প মিলি আমি 175 মেগাৱাট সৌৰ শক্তি আজিৰ দিনত লাভ কৰোঁ ইয়াৰ বিপৰীতে বৰ্তমান আমি শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰীত আমি 2টাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ আৰু নামৰূপতো আজি 25 মেগাৱাটৰ এই প্ৰকল্পৰ কাম আমি শুভ উদ্বোধন আমি আৰম্ভণি কৰিছোঁ কিছুদিনৰ ভিতৰতে কাৰ্বি আলঙতো আমি 1000 মেগাৱাট সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিম অইল ইণ্ডিয়া আৰু AEGCL লগ হৈ খুব কম সময়ৰ ভিতৰতে আমাৰ APDCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে লগ হৈ প্ৰতিষ্ঠা কৰা অইল গ্ৰীণ পাৱাৰ লিমিটেডে কপিলী জলবিদ্যুৎ প্ৰকল্পটো 120 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিব মই বিশ্বাস কৰোঁ যে 2030 চনৰ ভিতৰত আমি আমাৰ ৰাজ্যখনত প্ৰায় 3000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব পাৰিম আৰু ইমানখিনি সৌৰ শক্তি আমি যেতিয়া উৎপাদন কৰিব পাৰিম দিনত আমি এই শক্তিক ব্যৱহাৰ কৰিম আৰু ৰাতিৰ ফালে প্ৰয়োজন অনুসৰি আমি বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ সুবিধা লাভ কৰিব পাৰে মই আজি নামৰূপৰ ৰাইজক দুটা বিশেষকৈ নামৰূপ নাহৰকটীয়া বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজক মই এখন আঁচনিৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ
আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা কৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলাই দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিসাব কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজে উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাও 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনিয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই ভাবো যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত যি 25 মেগাৱাটৰ সোলাৰ পাৱাৰৰ আমি আধাৰশিলা কৰিলো ইয়াৰ ফলত আমি খুব সোনকালে লাহে লাহে সোলাৰ পাৱাৰ উৎপাদন কৰা
ভাৰতৰ ভিতৰতে এখন আমি অগ্ৰণী ৰাজ্যলৈ আমি ৰূপান্তৰিত হ'ব পাৰিম। আজি আমি সকলোৱে জানো যে আমাৰ নামৰূপত এসময়ত যি এখন উদ্যোগ নগৰী আছিল, তাৰ কাম কাজ বা উদ্যোগ নগৰীখনৰ যি গতিশীলতা সেইটো বহু পৰিমাণে কমি গৈছিল। আজি আমি যেতিয়াৰ পৰা অসম পেট্ৰকেমিকেলছ লিমিটেডক এক্সপানশ্যন কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিব পাৰিলোঁ, তেতিয়াৰ পৰা আমাৰ নামৰূপত বহুখিনি মৰি যাব খোজা নগৰীখনে আকৌ এবাৰ জীৱন্ত হ'ব পাৰিলে। তাপবিদ্যুৎ প্ৰকল্প স্থাপন হোৱাৰ পিছত আমাৰ নামৰূপৰ যিটো এই তাপবিদ্যুৎ প্ৰকল্প আছে তাকো আমি সুন্দৰ কৰি কাৰ্যক্ষম কৰিব পাৰিলোঁ। আৰু আজি 25 কিলোৱাট বিদ্যুৎ উৎপাদন হোৱাৰ লগে লগে এই তাপবিদ্যুৎ প্ৰকল্পৰ যিটো প্ৰয়োজনীয়তা ই আৰু বহু পৰিমাণে বাঢ়ি যাব। আৰু সেইবাবে আজি মই নামৰূপৰ নগৰত বাস কৰা আৰু নাহৰকটীয়া সমষ্টিত বাস কৰা আটাইসকল লোককে মই অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আৰু এবাৰ ধন্যবাদ জনাম। তৰংগ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰায় 3 লাখ ভোটত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজয়ী কৰিব পাৰিছিলোঁ। তাৰ বাবে মই নাহৰকটীয়া সমষ্টিৰ ৰাইজক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ। আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ। আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ, কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব, কোনোবাই কিবা কৰিব। সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম। আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম। আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল
এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰোঁ আপোনালোকে যি ধৰণে ডিব্ৰুগড় লোকসভাত বা নাহৰকটীয়া সমষ্টিত আমাক আশীৰ্বাদ কৰিলে তেনেকৈ অনাগত দিনতো আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু আমি আপোনালোকক অসমৰ উন্নতি হওক পৰিয়ালৰ উন্নতি হওক ব্যক্তিগত আঁচনি হওক এই গোটেইবিলাকৰ জৰিয়তে আমি ৰাজ্যৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ ওপৰত আমি যাতে তাৰ গোটেই আশা আকাংক্ষা আমি পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম পুনৰ এবাৰ আজি ইমান গৰমৰ মাজতো আপোনালোকে এই সভালৈ আহি অইল ইণ্ডিয়া জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ মই ভাবোঁ যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত যি 25 মেগাৱাটৰ সোলাৰ পাৱাৰৰ আমি আধাৰশিলা কৰিলোঁ ইয়াৰ ফলত আমি খুব সোনকালে লাহে লাহে সোলাৰ পাৱাৰ উৎপাদন কৰা ভাৰতৰ ভিতৰতে এখন আমি অগ্ৰণী ৰাজ্যলৈ আমি ৰূপান্তৰিত হ'ব পাৰিম আজি আমি সকলোৱে জানো যে আমাৰ নামৰূপত এসময়ত যি এখন উদ্যোগ নগৰী আছিল তাৰ কাম কাজ বা উদ্যোগ নগৰীখনৰ যি গতিশীলতা সেইটো বহু পৰিমাণে কমি গৈছিল আজি আমি যেতিয়াৰ পৰা অসম পেট্ৰকেমিকেলছ লিমিটেডক এক্সপানশ্যন কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিব পাৰিলোঁ তেতিয়াৰ পৰা আমাৰ নামৰূপত বহুখিনি মৰি যাব খোজা নগৰীখনে আকৌ এবাৰ জীৱন্ত হ'ব পাৰিলে তাপবিদ্যুৎ প্ৰকল্প স্থাপন হোৱাৰ পিছত আমাৰ নামৰূপৰ যিটো এই তাপবিদ্যুৎ প্ৰকল্প আছে তাকো আমি সুন্দৰ কৰি কাৰ্যক্ষম কৰিব পাৰিলোঁ আৰু আজি 25 কিলোৱাট বিদ্যুৎ উৎপাদন হোৱাৰ লগে লগে এই তাপবিদ্যুৎ প্ৰকল্পৰ যিটো প্ৰয়োজনীয়তা ই আৰু বহু পৰিমাণে বাঢ়ি যাব আৰু সেইবাবে আজি মই নামৰূপৰ নগৰত বাস কৰা আৰু নাহৰকটীয়া সমষ্টিত বাস কৰা আটাইকেইগৰাকী সকল লোককে
মই অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আৰু এবাৰ ধন্যবাদ জনাম। তৰংগ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰায় 3 লাখ ভোটত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজয়ী কৰিব পাৰিছিলো। তাৰ বাবে মই নাহৰকটীয়া সমষ্টিৰ ৰাইজক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলো আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছো। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলো যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছো আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছো। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলো যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ললো যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ, কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব, কোনোবাই কিবা কৰিব। সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ললো যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম। আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম। আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ